ইফালে ঝাৰখণ্ডত আইডি বিস্ফোৰণত অসমৰ জোৱানৰ মৃত্যু হৈছে। শ্বহীদ হৈছে কামপুৰৰ কুঁৱৰীয়াটিৰ এজন জোৱান। আমি জনাইছো তেওঁৰ নাম হৈছে মহেন্দ্ৰ লস্কৰ। CRPFৰ 60 নম্বৰ বেটেলিয়নৰ হাবিলদাৰ আছিল মহেন্দ্ৰ। চাইবাসা ৰেঞ্জ এলেকাত সংঘটিত হয় এই শোকাবহ ঘটনাটো। জোৱান মহেন্দ্ৰ লস্কৰৰ মৃত্যুত এতিয়া পৰিয়াল তথা আত্মীয় স্বজনৰ মাজত কান্দোনৰ ৰোল। চাইবাসা ৰেঞ্জ এলেকাত সংঘটিত হয় এই শোকাবহ ঘটনাটো। কালি নিশাৰ ভাগত সংঘটিত হয় জোৱান মহেন্দ্ৰ লস্কৰৰ মৃত্যুত এতিয়া শোকাহত হৈ পৰিছে পৰিয়ালটো। ঝাৰখণ্ডত সংঘটিত হৈছে ঘটনা। ঝাৰখণ্ডত আইডি বিস্ফোৰণত মৃত্যু হৈছে অসমৰ এই জোৱানজনৰ। নাম হৈছে মহেন্দ্ৰ লস্কৰ। তেওঁৰ ঘৰ হৈছে নগাঁৱৰ কামপুৰৰ কুঁৱৰীয়াটিত। নাম হৈছে মহেন্দ্ৰ লস্কৰ। CRPFৰ 60 নম্বৰ বেটেলিয়নৰ হাবিলদাৰ আছিল তেওঁ। বজাত ফোন কৰিছে অফিচৰ পৰা মই 60 বেটেলিয়নৰ পৰা কৰিছোঁ। আপুনি আপোনাৰ লগত কোন কোন আছে এনেকৈ সুধিছে। মই বোলো মোৰ মা আছে। ক'লে মা নে শাহু মা? মই বোলো মোৰ মা হয়। তাৰপৰা ক'লে আপোনালোকৰ হিন্দীত কোনে কথা পাতিব পাৰে জনাব নেকি? মই বোলো মই হিন্দীত কথা পাতিব পাৰিম, আপুনি কওকচোন এনেকৈ ক'লোঁ। তাৰ ক'লে আমাৰ ছাৰৰ সৈতে কথা পাতক বুলি ক'লে। তাৰপৰা সেই ছাৰক ফোনটো দিছে দিওঁতে তেতিয়া কৈছে মহেন্দ্ৰ লস্কৰৰ কালি বম ব্লাষ্টত শ্বহীদ হৈছে বুলি কৈছে। আগত যোগাযোগ কৰা নাই। কালি খালি ৰাতিপুৱা তেওঁহে ফোন কৰিছিলে। ফোন কৰোঁতেহে কৈছে যে ব্লাষ্ট হৈছে ওচৰত, আমি এতিয়া ডিউটিত যাম তাত এনেকৈ কৈছে। তেওঁলোকে থকা ওচৰতে হৈছে মানে চাৰেণ্ডাৰ জংঘলত। 6:30 বজাত খবৰ এটা পাইছোঁ যে আমাৰ তেওঁ মিছেছলৈ খবৰ এটা আহিছে যে যোৱা ৰাতি তেওঁলোকে ডিউটিত যাওঁতে ঝাৰখণ্ড কিবা জেগা বুলি কৈছিলে, তাত তেওঁলোকৰ মানে আইডি ব্লাষ্ট হৈছিলে। আৰু ব্লাষ্ট হোৱাৰ লগতে 11জনৰ ভিতৰত এওঁ স্পট ডেথ হৈছে বুলি কৈছে। এই খবৰটো আহিছে ৰাতিপুৱা আমি পাইছোঁ, কাৰণ মোবাইলবিলাক বন্ধ থাকে। ৰাতিপুৱা খবৰ দিয়াৰ লগে লগে আমি লগে লগে যোগাযোগ কৰিছোঁ। মই সেই অফিচলৈকে যোগাযোগ কৰিলোঁ, তেওঁলোকৰ অফিচৰ নম্বৰ এটা পাইছিলোঁ। তেওঁলোকে কথাটো কয়। গতিকে আজি সন্ধিয়া যদি পাই যায় কৈছে যে এতিয়া তেওঁৰ বডিটো ৰাঁচীলৈ লৈ গৈছে বুলি কৈছে ঝাৰখণ্ডৰ। তাত পষ্টমৰ্টেম হ'ব। আমি সেইখিনিয়ে খবৰ পাইছোঁ এতিয়া সদ্যহতে। ঘণ্টাই ঘণ্টাই আমি খবৰ লৈ আছোঁ। এতিয়া আকৌ আহিছে তেওঁলোকে যে কৈছে যে তাত এতিয়া ৰাঁচীত DGMও আহিব, তেওঁলোকে তাত তেওঁলোকৰ শ্বহীদৰ যিটো কাম সেই ডিপাৰ্টমেণ্টে কৰিব। তাৰপিছত দিল্লী নিব বুলি, দিল্লীৰ পৰা আহি পেলাই গুৱাহাটী পাবহি। গতিকে আমি শেহতীয়া খবৰটো পাইছোঁ ধৰক কাইলৈ ৰাতিপুৱা পুৱা ভাগৰ ভিতৰত পাবহি বুলি আমি কৈছোঁ। এইখিনি কৰিব পাৰোঁ এতিয়া আমি। আছে ল'ৰা এটা আছে, বাকী আমাৰ ককাই ভাই আপোনাৰ 4জন আছে। এজন CRPতে আছে, তেওঁ শ্ৰীনগৰতে আছে। তাকো খবৰ দিয়া আছে, সিও খবৰ পাই আছে একেটা ডিপাৰ্টমেণ্টৰ। গতিকে সিও সম্ভৱ আহি আছে চাগৈ। এতিয়া মাকো আছে, তেওঁ দেউতাক আজি 2 বছৰ হৈছে ঢুকুৱা।